সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্ততে আজি চিলাৰায় দিৱসৰ এই পবিত্ৰ ক্ষণত বিশ্ব মহাবীৰ চিলাৰায়ক অসমবাসীয়ে পৰম শ্ৰদ্ধাৰে স্মৰণ কৰিছে, শ্ৰদ্ধাৰ্ঘ্য যাচিছে আৰু অসম চৰকাৰ তথা আমাৰ কোচ ৰাজবংশীয় প্ৰতিটো জাতীয় সংগঠনৰ লগতে অসমৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানে বিশ্ব মহাবীৰ চিলাৰায়ক আজি স্মৰণ কৰিছে। তদ্ৰুপ আজি দেশৰ ৰাজধানী নতুন দিল্লীস্থ অসম হাউচতো ৰাজ্য চৰকাৰ তথা আমাৰ সন্মানীয় সাংসদসকল, স্থানীয় ৰাইজ সকলোৱে মিলি ইয়াতো আমি চিলাৰায় দিৱস আজি অনুষ্ঠিতভাৱে আয়োজন কৰিছোঁ। বিশ্ব মহাবীৰগৰাকীক আমি স্মৰণ কৰিছোঁ। আমি সকলোৱে জানো মহাবীৰ চিলাৰায় কোচ সাম্ৰাজ্যৰ সৰ্বাধিনায়ক আছিল। তেখেত কেৱল এগৰাকী ৰণক্ষেত্ৰৰ মহানায়কেই নহয়, তেখেত এগৰাকী বৌদ্ধিকভাৱে অতি গভীৰ প্ৰজ্ঞা থকা এগৰাকী মহান অসমীয়া, মহান কোচ ৰাজবংশী। তাৰ উপৰিও তেখেত আছিল এগৰাকী অভিযন্তাৰো অভিযন্তা, এগৰাকী সংস্কৃতি সাহিত্যৰ সাধক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী সময়ছোৱাত যি ৰাজ পৃষ্ঠপোষকতা সহযোগিতা প্ৰদান কৰিছিল মহাৰাজ নৰনাৰায়ণ আৰু বিশ্ব মহাবীৰ চিলাৰায়ে, সেই কথা অতি শ্ৰদ্ধাৰে প্ৰতিগৰাকী অসমীয়াই স্মৰণ কৰে। আৰু এই বিশ্ব মহাবীৰ মহানায়ক শুক্লধ্বজক আমি পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ। তেওঁ আমাৰ সকলোৰে বাবে আদৰ্শ, তেখেত সমগ্ৰ অসমবাসীৰ গৌৰৱৰ প্ৰতীক। বিশ্ব মহাবীৰ চিলাৰায় সৰ্বাধিনায়ক শুক্লধ্বজক পুনৰবাৰ মই পবিত্ৰ মাৰ্ঘিতেও গভীৰ শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ। এইখিনি খুব আমি গুৰুত্ব দিবলগীয়া কথা নহয় বুলি এইকাৰণেই ভাবোঁ, অসমবাসী ৰাইজে তেখেতসকলৰ সমস্ত সমন্বিত শক্তিক সিদিনাখন নৎখাত কৰি থৈ গৈছে। উপনিৰ্বাচনত নৎখাত কৰিছে, বিভিন্ন পৰিষদীয় নিৰ্বাচনত নৎখাত কৰিছে, আনকি বিগত লোকসভা নিৰ্বাচনত অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈ, ৰেকিবুদ্দিন আহমেদ, ৰকিবুল হুছেইন, অজিত ভূঞা সমস্ত বিৰোধীৰ সৰ্বশ্ৰেষ্ঠ যিটো তেওঁলোকৰ গোট, সেইটোৰ শক্তি প্ৰদৰ্শন ইতিমধ্যে হৈ গ'ল। তেওঁলোকক অসমবাসী ৰাইজে নৎখাত কৰি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন তথা বিজেপিৰ সৈতে আমাৰ মিত্ৰজোঁটক সমৰ্থন জনাইছে, আশীৰ্বাদ কৰিছে। এই যে যিটো মিত্ৰতাৰ কথা তেওঁলোকে বাৰম্বাৰ চৰ্চালৈ আনিবলৈ চেষ্টা কৰি থাকে, এই মিত্ৰতাক নৎখাতেই কৰিছে। কাৰণ পূৰ্বতে তেওঁলোকৰ আসন আছিল 5খন, সেইটো হ্ৰাস পাই ইমান শক্তিশালী মিত্ৰতাৰ পিছত 3খন হ'লগৈ। পূৰ্বতে আমাৰ আসনৰ সংখ্যা যিমান আছিল তাতকৈ বৃদ্ধি পায় আমি যদি গণনা কৰোঁ, বিধানসভাত আমাৰ 94খনলৈ আমাৰ লিড বৃদ্ধি পাইছে। গতিকে সমস্ত শক্তি পৰীক্ষা হৈ গ'ল। দিজ আৰ টেষ্টেড অলৰেডি। লিলি হোটেলৰ সমস্ত শক্তি ইতিমধ্যে তেওঁলোকৰ শক্তি প্ৰদৰ্শন হৈ গ'ল, প্ৰমাণ হৈ গ'ল। ইয়াতকৈতো 2জন লুৰিণ গগৈ, 2জন অখিল গগৈ, 2জন গৌৰৱ গগৈ নাই। এই সকলো মানুহৰ শক্তি প্ৰদৰ্শিত হৈ গ'ল, তেওঁলোক বিফল হৈছে। অসমবাসী ৰাইজে বিজেপি মিত্ৰজোঁট তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিছে। গতিকে তেওঁলোকক লৈ আমি ব্যস্ত হৈ থকাৰ পৰিৱৰ্তে আমি এতিয়া মন দিছোঁ কিদৰে অৰুণোদয় আঁচনিখন আৰু বিয়পি যাব পাৰে আমাৰ ৰাইজৰ ওচৰলৈ, কিদৰে চিকিৎসা মহাবিদ্যালয়বিলাক প্ৰত্যেক জিলাত পতা হৈছে আৰু কেনেকৈ সোনকালে কামখিনি কৰিব পাৰি, আলি পদূলি দলং, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং কেনেকৈ নিৰ্মাণ কৰিব পাৰি আৰু অধিক, এইবিলাক কথাত আমি ব্যস্ত। ল'ৰা ছোৱালীবিলাকক কেনেকৈ আমি নিযুতমইনা আঁচনিৰ পৰা অন্যান্য বিদ্যায়তনিক ক্ষেত্ৰত আগুৱাই নিব পাৰোঁ, কেনেকৈ 1.5 লাখ চাকৰি পোৱাৰ পিছত আৰু কেনেকৈ অন্যান্য ক্ষেত্ৰত মুখ্যমন্ত্ৰী যিবিলাক আকৃষ্ট কৰিব পাৰোঁ, কেনেকৈ আজি তাৰিখত যিদৰে উগ্ৰপন্থীৰ গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ নীতিৰ ফলত, আনকি কাজিৰঙাৰ গড়কেইটাও আজি তাৰিখত স্বস্তিৰে তেওঁলোকে গড়বিলাকেও আজি তাৰিখত স্বস্তিৰে জীয়াই আছে। গতিকে এইবিলাক ইতিবাচক কথাৰ পৰিৱৰ্তে অখিল গগৈ, লুৰিণ গগৈ লিলি হোটেলত কি কৰিছে, ভূপেন বৰাই নতুনকৈ কি কবিতা লিখিছে, গৌৰৱ গগৈ ইংৰাজীত কেনেকৈ কথা কৈছে, এইবিলাকৰ এতিয়া কথা নহয়। এতিয়া ডেলিভাৰী দিয়াৰ সময়। এতিয়া মানুহে তাৰমানে কি ভাষণ শুনি এনেধৰণৰ বিজ্ঞপ্তি শুনি নিশ্চয় এটা সময়ত ভালেই লাগে, কিন্তু এইটো দীৰ্ঘম্যাদী নহয়। মানুহে বিচাৰে ডেলিভাৰী কোনে দিব? হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দিব। ডাবল ইঞ্জিন চৰকাৰ, মোদী ডাঙৰীয়াৰ সহযোগিতাৰে ৰাজ্য চৰকাৰে দিব। আনকি বেলেগ নালাগে, যোৰহাট লোকসভা সমষ্টিত বিৰোধী দলৰ যিগৰাকী সন্মানীয় সাংসদ গৌৰৱ গগৈ আছে, তেওঁতো গোটেই 5 বছৰ অকল গালি পাৰোঁতেই যাব। তাৰ বিপৰীতে ৰাজনৈতিকভাৱে যোৰহাট লোকসভাটো চাবলৈ আমাক দায়িত্ব দিয়া হৈছে, তাতকৈ আমি বেছি ডেলিভাৰী দিম। আমি যিকোনো এটা ৰাস্তা পদূলি বিপদে আপদৰ যিকোনো এটা ফাইল মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ ওচৰলৈ আমি লৈ যাম। গতিকে তেওঁলোকে কেৱল উচ্চবাচ্য কৰি আমাক সমালোচনা কৰি গালি পৰাত 5 বছৰ ব্যস্ত থাকিব, কিন্তু আমি কাম কৰি যাম। গতিকে তেওঁলোকৰ কথাবিলাক এতিয়া আলোচনা কৰি সময় নষ্ট কৰাৰ সময় নহয়। ব্যক্তি যি ব্যক্তি অসমীয়া সমাজ জীৱনক সদায় উজ্জীৱিত কৰি আহিছে, কি ক'ব? মই প্ৰথমবাৰৰ কাৰণে চিলাৰায় দিৱস ইয়াত অংশগ্ৰহণ কৰিছোঁ। সকলোৱে আমাৰ সাংসদসকল
ইয়াৰ বিষয়াসকল কৰ্মচাৰী সকলোৱে অসম হাউচত আমি চিলাৰায় দিৱস উদযাপন কৰিছোঁ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আপোনালোকে জানে যে বহু ইতিহাসত চৰ্চা হৈ থকা এজন সফল যোদ্ধা সমাজ সংগঠক আৰু পৃষ্ঠপোষক সাহিত্য সংস্কৃতি পৃষ্ঠপোষক বীৰ চিলাৰায়ৰ কথা আমি নজনাকৈ নাই সকলোৱে জানিব লাগে নতুন প্ৰজন্মই জানিব লাগে তাৰ কাৰণে আমি প্ৰচেষ্টা লৈছোঁ আৰু অসম চৰকাৰ ইতিমধ্যে তাৰ ব্যৱস্থা কৰিছে আমি সাংসদসকলে যিহেতু অসম যাব পৰা নাই গতিকে ইয়াতে শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ আমি আশা কৰিছোঁ যে বীৰ চিলাৰায়ৰ ওপৰত পঢ়া শুনা কৰক নতুন প্ৰজন্মই পঢ়া শুনা কৰা দৰকাৰ বহুত ডাঙৰ সাম্ৰাজ্য তেখেতে বিস্তাৰ কৰিছিলে তেখেতৰ ভাতৃপ্ৰেম তেখেতৰ ধৰ্মৰ প্ৰতি যিটো ইচ্ছা আৰু সকলোতকৈ ডাঙৰ কথা আমি মহাপুৰুষ শংকৰদেৱৰ নাম যেতিয়া লওঁ তেতিয়া বীৰ চিলাৰায় নৰনাৰায়ণৰ কথাটো ভাবিবই লাগিব এই সাম্ৰাজ্য বিস্তাৰতকৈ মানুহখিনিক একত্ৰিত কৰি পেলাই সাংস্কৃতিবান কৰি তোলাটো তেওঁৰ যিটো লক্ষ্য আছিলে লক্ষ্যটোৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আমি জনাইছোঁ মই নাজানো বিৰোধী যদি দুৰ্বল হয় আমাৰ কাৰণে ভাল আৰু বিৰোধীক আমিতো দুৰ্বল কৰা নাই নিজে দুৰ্বল হৈছে মই এওঁলোকৰ ভাষণ এওঁলোকৰ বক্তব্য শুনি নিজে লজ্জিত হৈছোঁ এজন ৰাজনৈতিক ব্যক্তি হিচাপে ৰাজনীতি বুলি নহয় যিকোনো মানুহে মোক কৈছে যে মোক বিয়া পাত বুলি কৈ আছে এতিয়া দৰাই বিয়া নেপাতেহে নেপাতে ছোৱালীজনীক অখিল গগৈহঁতৰ যিটো বক্তব্য এই বক্তব্যই আমাক উপকৃত কৰিছে আৰু উপকৃত কৰিব এই কথা নিশ্চিত থাকক যে ২৬ৰ নিৰ্বাচনত আমি সংখ্যাগৰিষ্ঠতালৈ জয়যুক্ত হ'ম মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰে মই ক'ব নাপায় যদিও তেওঁ আকৌ মুখ্যমন্ত্ৰী হোৱাৰ ৰাস্তা প্ৰশস্ত হৈছে জনসাধাৰণে কাক বিচাৰিছে এই কথাটো চাব লাগিব জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনকে বিচাৰিছে এইকাৰণে বিচাৰিছে যে আমাৰ মাজত অসম গণ পৰিষদে হওক বা UPPL হওক বা গণশক্তি যিসকলৰ লগত আমি কথা পাতি আছোঁ যাৰ লগত আমাৰ মিত্ৰতা আছে কোনো ধৰণৰ বাক বিতণ্ডা নাই ক'ৰবাত মতানৈক্য থাকিব পাৰে ক'ৰবাত থাকিব কিন্তু এটা অৰ্থত আচলতে ৰাজনৈতিকভাৱে পৰিপক্ক ব্যক্তিসকলে যিহেতু এলায়েন্স কৰিছে গতিকে ইয়াত অসুবিধা নাই অসম গণ পৰিষদৰ লগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বা দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত এটা ভাল সম্পৰ্ক আছে UPPL লগতো ভাল সম্পৰ্ক আছে গতিকে আমাৰ এই প্ৰব্লেমটো নাই আৰু আমি জনসাধাৰণৰ ওচৰলৈ গৈছোঁ এনেকুৱা নহয় যে জনসাধাৰণক নুসুধাকৈ আমি কথা পাতি আছোঁ প্ৰতিটো নিৰ্বাচনত আপোনালোকে যদি চাই বাই ইলেকশ্যনবিলাকত আমি জনসাধাৰণৰ ওচৰলৈ গৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ যে আমি জনসাধাৰণৰ ওচৰলৈ যাব লাগিব একদম সৰুকৈ ইভেন দিল্লী নিৰ্বাচনটো যদি চাই আমি দিল্লী নিৰ্বাচন যে এনেকৈ জিকিছে বুলি ক'লে ভুল হ'ব দিল্লী নিৰ্বাচনটো জনসাধাৰণৰ ওচৰলৈ গৈহে জিকিছোঁ আমি প্ৰত্যেকটো নিৰ্বাচনত মানুহৰ ওচৰলৈ গৈছোঁ কিন্তু বিৰোধীয়ে সাংবাদিকৰ সন্মুখতহে বীৰত্ব প্ৰদৰ্শন কৰিছে এই কথাটো চাবলগীয়া আছে বিৰোধীৰ ৰাজনীতি কৰিব নাপায় কিন্তু মই অসমত বিৰোধীৰ ৰাজনীতিক নস্যাৎ কৰিছোঁ কোনো ধৰণৰ বিৰোধীৰ শক্তি নাই কোনো ধৰণৰ ইচ্ছা নাই তেওঁলোকে বতাহত ঘূৰাই থ'ব খুজিছে আৰু মই ভাবোঁ যে নিৰ্বাচনলৈ তেওঁলোকে বাট চাই থাকে তেওঁলোকৰ নাজানো কি উদ্দেশ্য কিন্তু আশ্চৰ্যজনক কথা কোনোবাই ডেডলাইন দিছে কোনোবাই কিবা দিছে শব্দটো এনেকুৱা যে মোক বিয়া পাত দৰাই যদি বিয়া নাপাতে কি হ'ব ৰাজনীতিত এনেকুৱা ডেডলাইন দিয়া মই প্ৰথমবাৰৰ কাৰণে হৈছোঁ অপৰিপক্ক ব্যক্তিৰ যিটো ৰাজনৈতিক কথা বতৰা এইবিলাক জনসাধাৰণে বুজি পাইছে মই ভাবোঁ তেওঁলোকে কোনো কাৰণে ষ্টেণ্ড দিব নোৱাৰি এইটো লিখি ৰাখোঁ বিৰোধী অসমত নস্যাৎ হৈ যাব এইকাৰণেই যে তেওঁলোকে জনসাধাৰণৰ ওচৰত যোৱাতকৈ তেওঁলোকে ৰাজনৈতিকভাৱে কথা কোৱাতহে বেছি পাক ঘটিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ